মানৱ জাতিৰ কাৰণে আচলতে বৰ লাজৰ বিষয়। মই আপোনালোকৰ মাধ্যমৰ যোগেদি এটাই কওঁ যে প্ৰত্যেকজন মানুহে সচেতনতাই বাদ বুলিব লাগিব। এই সময়টো বৰ দুৰ্ভিক্ষ সময়। প্ৰত্যেকজনী আই মাতৃয়ে কিন্তু ভাতৰ কাঁহীত চকুৰ পানী টোপাল টুপিবলগীয়া হৈছে। এই মুহূৰ্তত আচলতে আমি ইজনে সিজনক আচলতে দোষাৰোপ কৰি মই ভাবিছোঁ যে সমাজ ব্যৱস্থাটোৰ পৰা দায় সাৰিব খোজা নাই। কিন্তু এটা কথা ঠিক যে এই চৰকাৰখনে যিখনে হিতাধিকাৰী সৃষ্টি কৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনবৰত হিতাধিকাৰী সৃষ্টি কৰা এই চৰকাৰখনে কিন্তু এই ভয়াৱহতা এই যিটো ড্ৰাগছৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোক কিন্তু তেওঁলোকে আজি খুব মানে এটা হাস্যকৰ বিষয় হিচাপে তেওঁলোকে গ্ৰহণ কৰি কিন্তু ব্যৱস্থাটোৰ মাজলৈ ঠেলি দিছে। গতিকে চৰকাৰখনক কঠোৰভাৱে ধিক্কাৰ জনাইছোঁ। আৰু এই ব্যৱস্থাটো চৰকাৰে ৰোধ কৰোঁ বুলি ক'লে নিশ্চিতভাৱে পাৰে। কিন্তু এটা কথা হয় যে মানুহ জন্ম হোৱাৰ আগতে মদ কানি ভাং ড্ৰাগছ আজি জন্ম হৈছে। কিন্তু আজি সমাজ এখন নিয়ন্ত্ৰিত কৰিবৰ কাৰণে কিন্তু চৰকাৰৰ যিখিনি দায়িত্ব এই দায়িত্বৰ পৰা কিন্তু তেওঁলোকে ফালৰি কাটি গৈছে। গতিকে অসম চৰকাৰক আমি ক'ব খুজিছোঁ আজি এই ভাৰধৰা পুলুঙা এই টকৌবাম এই গাঁৱৰ পৰাই ক'ব খুজিছোঁ আজি জনজাগৰণ সভাৰ যোগেদি তেওঁলোকে অন্ততঃ প্ৰশাসনক এটা তেওঁলোকে নিৰ্দেশনা জাৰি কৰক যে অন্ততঃ ড্ৰাগছ এডিক্টেডেই হওক বা বিক্ৰেতাই হওক তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি যাতে তেওঁলোকক প্ৰদান কৰে। তাৰ পাছতহে আচলতে সমাজ এখনে এটা ন্যায় ব্যৱস্থা পাব। নহ'লে কিন্তু আজি শিক্ষা ব্যৱস্থা বুলি ভাবি আহিছে গোটেই আজি ছাত্ৰ ছাত্ৰী শিক্ষাৰ যিটো ব্যৱস্থা এই ব্যৱস্থা বুলি প্ৰত্যেকগৰাকী অভিভাৱকে কিন্তু চিন্তিত হৈ পৰে। গতিকে মই আশা ৰাখিম যে সমাজ ব্যৱস্থাটো যাতে আমি মানুহ হৈ জীয়াই থাকিব পাৰোঁ। গতিকে তাৰ কাৰণে কিন্তু আশা ৰাখি চৰকাৰলৈ এটা আহ্বান তেওঁলোকে এই ড্ৰাগছৰ গোটেই এই ব্যৱস্থাটোত তেওঁলোকে এটা কঠোৰ ব্যৱস্থাৰ মাজেদি গোটেইখিনি ব্যৱস্থা তেওঁলোকে দায়িত্ব গ্ৰহণ কৰি এটা নাইকিয়া নিৰ্মূল কৰিব বুলি মই আশা ৰাখিছোঁ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।